প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম শিৱসাগৰ বিশ্ববিদ্যালয়ত যদি আপোনালোকে PhD কৰিব বিচাৰিছে তেতিয়াহ'লে কি কি প্ৰক্ৰিয়াৰ দ্বাৰা এয়া সম্ভৱ হ'ব, কি কি বিষয়ত কৰিব পাৰিব আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। শিৱসাগৰ বিশ্ববিদ্যালয় আগত আছিল কলেজ, তাৰপিছত হ'ল অট'নমাছ আৰু এতিয়া ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নতিকৰণ কৰা হ'ল। আৰু তেওঁলোকৰ তাত এডমিশ্যন পাবলৈ হ'লে আপোনালোকে শিৱসাগৰ কলেজ ৰিচাৰ্চ এডমিশ্যন টেষ্ট এই পৰীক্ষাটো দিব লাগিব। ইয়াৰ বাহিৰে যদি কোনোবাই MPhil কৰি থৈছে, কাৰোবাৰ যদি নেট PhD JRF আছে, তেওঁলোকে ডাইৰেক্ট ইণ্টাৰভিউত বহিব পাৰিব। ইয়াৰ বাহিৰে যাৰ নাই তেওঁলোকে এই এণ্ট্ৰেঞ্চ পাছ কৰিব লাগিব। মানে তেওঁলোকে দুই প্ৰকাৰৰ ইণ্টাৰভিউ পাতে। প্ৰথমটো হৈছে যাৰ JRF আছে আৰু ছেকেণ্ডটো হৈছে যাৰ JRF নাই, সকলোৰ বাবে। গতিকে অসমীয়া বিষয়ত কৰিব পাৰে, ইংৰাজীত পাৰে, অৰ্থনীতিত পাৰে, ইকনমিক্স আৰু শিক্ষাতত্ত্ব, এডুকেশ্যন, ইতিহাস, হিষ্ট্ৰী, ফিলচফি, পলিটিকেল ছায়েন্স, বটানী, কেমেষ্ট্ৰি, জিঅ'লজি, মেথেমেটিক্স, ফিজিক্স, জুলজি 13টা বিষয়ত PhD কৰাৰ সুবিধা আছে। কিন্তু যদি 2025ত বৰ্তমানলৈকে অহা নাই নটিফিকেশ্যন, আহিব চাগে, তেতিয়াহ'লে হয়তো কিছু নতুন ডিপাৰ্টমেণ্ট, নতুন বিষয়তো PhD কৰিব পৰা সুবিধা আগবঢ়াব পাৰে, কাৰণ এতিয়াতো তেওঁলোক ইউনিভাৰ্চিটি পৰ্যায়ত হৈ গ'লগৈ। আগত অট'নমাছ হৈ থাকোঁতেই ইমানবোৰ বিষয়ত তেওঁলোকে আগবঢ়াইছিলে। আৰু তেওঁলোকৰ যিটো পৰীক্ষা তাক কোৱা হৈছে SCRAT, যেনেকৈ ডিউৰেট তেনেকৈ এইটো CRAT। মই নিজে বনাই লৈছোঁ। ফেজ 1 ৰিটেন টেষ্ট হ'ব, 80 মাৰ্কৰ হ'ব, ছিংগল পেপাৰ থাকিব। আৰু যদি আপুনি ৰিটেন টেষ্টত ভাল কৰে, MCQ প্লাছ নন MCQ ডেছক্ৰিপটিভ থাকিব, 80 মাৰ্ক। তাত যদি ভাল ৰিজাল্ট কৰে তেতিয়া আপুনি চিলেকশ্যন পাই ফেজ 2লৈ যাব, যাক কোৱা হৈছে ভাইবা 20 মাৰ্কত থাকিব আৰু প্ৰত্যেক ডিপাৰ্টমেণ্টে নিজাববীয়াকৈ পাতিব। ভাইভাত আপুনি আপোনাৰ ৰিচাৰ্চ কোৱালিটি দেখাব লাগিব আৰু আপুনি আপোনাৰ ৰিচাৰ্চ প্ৰপ'জেল লৈ যাব লাগিব, কিহৰ ওপৰত আপুনি কৰিব। তাৰপিছত ফাইনেল লিষ্ট ফেজ 1 ফেজ 2 যোগ কৰি প্ৰত্যেক ডিপাৰ্টমেণ্টে নিজাববীয়াকৈ উলিয়াব। সকলো তথ্য তেওঁলোকৰ অফিচিয়েল ৱেবছাইটতে পাই যাব। আৰু ৰিটেন টেষ্ট যি 80 মাৰ্কৰ হ'ব, সেইটো কোৱালিফাইং পৰীক্ষাহে হয়। এনেকুৱা নহয় যে সেইটো পৰীক্ষা পাছ কৰাৰ পিছত আপুনি চিট পোৱাটো খাটাং। ইয়াৰ বাহিৰে সেই ফেজ 1 পৰীক্ষাত 20% ৰিচাৰ্চ মেথডলজিৰ ওপৰত পাব, শ্বৰ্ট এনচাৰ টাইপ প্ৰশ্ন, 60% পাব ডেছক্ৰিপটিভ, দীঘলীয়া পাব আপোনাৰ বিষয়ৰ ওপৰত, প্লাছ আপোনাৰ বিষয়ত যিবোৰ এমাৰ্জিং ৰিচাৰ্চ ট্ৰেণ্ড তেনেকুৱা ওপৰত আপুনি প্ৰশ্ন পাব। ডেছক্ৰিপটিভ হ'ব, ৰিচাৰ্চ প্ৰপ'জেল দিব পাৰে, কিছুমান ইম্পৰ্টেণ্ট ৰিচাৰ্চৰ লগত জড়িত কথা সুধিব পাৰে, আৰু প্লাছ আপোনাৰ যি ছাবজেক্ট, সেই ছাবজেক্টত কি কি বিষয়ত ট্ৰেণ্ডিং ৰিচাৰ্চ আছে সেইবোৰৰ ওপৰত। 3 ঘণ্টীয়া পৰীক্ষা হ'ব আৰু এডমিট কাৰ্ড কলেজ অফিচত 30 মিনিট আগতে দি দিব এণ্ট্ৰেঞ্চ টেষ্টৰ কাৰণে। অৰিজিনেল এডমিট ফটো, আইডেণ্টিটি কাৰ্ড আপোনালোকে লৈ যাব লাগিব। 15 মিনিটৰ আগত প্ৰায়ে পৰীক্ষা হলটো খোলে বুলি কৈছে। সেইটোৱে কথা আৰু এইকেইটা মূল কথা যিবোৰ আপোনালোকে জানিব লাগে। ইয়াৰ বাহিৰে যদি আমি ফিজৰ কথা কওঁ, প্ৰাইভেটৰ দৰেতো বহুত বেছি ফিজ নহয়, 50,000-60,000 নহয়, কমেই হ'ব। সুবিধাৰ যদি আমি কথা কওঁ তেতিয়াহ'লে সুবিধাটো পাবই। লাইব্ৰেৰীৰ সুবিধা পাব, অন্যান্য যি সুবিধা থাকে ৰিচাৰ্চ ইনষ্টিটিউশ্যনত সেইবোৰ নিশ্চয় পাব। খালি যিহেতু এতিয়া ফ্লৰিচিং হয়, আগবাঢ়ি আছে ইউনিভাৰ্চিটি, সেইকাৰণে একেবাৰে টপ নটছ তেনেকুৱাকৈ নাপাবও পাৰে। কিন্তু যদি আপুনি কাম কৰিব বিচাৰিছে তেতিয়াহ'লে যিকোনো প্ৰকাৰে আপুনি এনেও কৰিবই আৰু কথাটো সেইটো।
গতিকে এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি 23 চনৰ কথা কওঁ 15/9 সেই সময়তে ওলাইছিলে ন'টিছ, 25তো হয়তো তেনেকুৱা পৰ্যায়তে ওলাব পাৰে। গতিকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট চেক কৰি থাকিব। ধন্যবাদ।